Hello friend, মই দেৱব্ৰত দাস উইকলি মাৰ্কেট এনালিচিছৰ নতুন এটা ভিডিঅ'ত আপোনালোকক ৱেলকাম জনাইছোঁ। এইটো সপ্তাহত বেংক নিফটি ফাইনেল ক্ল'জ দিছে 46,594.10, যিটো প্ৰিভিয়াছ উইকৰ পৰা ই -1241.70 তলত গৈ আমি ক্ল'জ পাইছোঁ। আৰু এতিয়া যদি ইয়াৰ ল'টো যদি ব্ৰেক কৰি দিয়ে এইটো সপ্তাহৰ, তেতিয়াহ'লে নেক্সট যিটো ছাপৰ্ট ওলাই আহিব, এই যিটো প্ৰিভিয়াছ ছুইং ল' আছে এইটো ওচৰত আহি পাব। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া আমাৰ নেক্সট যিটো ল' আছিলে এই ওচৰত আহি ছাপৰ্ট ল'ব লাগে। আৰু যদি আমি আপছাইডে যাওঁ তেতিয়াহ'লে আপছাইডে ইয়াৰ পৰা ৰেজিষ্টেন্স ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে এইটো যিটো আমাৰ এইটো সপ্তাহৰ যিটো হাই আছে ইয়াৰ ওচৰত আহি ৰেজিষ্টেন্স ল'ব লাগে। আমি যদি ডাউন চাইডে আমাৰ লেভেলবিলাক চাওঁ তেতিয়াহ'লে হ'ব 45,666 এইটো হ'ব ডাউন চাইডৰ কাৰণে। আৰু যদি আপ চাইডৰ কাৰণে আমি চাওঁ তেতিয়াহ'লে 47,222। আৰু লাষ্ট উইকৰ যিটো আমাৰ টাৰ্গেট আছিলে তাৰ আমি ফাৰ্ষ্ট টাৰ্গেটটো আমি এচিভ কৰিছোঁ, যিটো আছিলে 46,588। যদি আপোনালোকে মোৰ লাষ্ট উইকৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাব পাৰে, তাত আমি কেনেকৈ এনালাইজ কৰিছিলোঁ, টাৰ্গেটবিলাক কি আছিলে। তো এতিয়া আমাৰ নেক্সট আমাৰ কি হ'ব যে আমি একবাৰ ডেইলিত চাই লওঁ যে ডেইলিত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ডেইলিত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াতো এনেকুৱা হৈ আছে যে যদি ইয়াৰ ল'টো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ এইটো যিটো নিয়াৰ ছুইং ল' আছে ইয়াৰ পৰা ই ছাপৰ্ট ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহে আমাৰ এই প্ৰিভিয়াছ যিটো ছুইং ল' আছে ইয়াৰ পৰা ই ছাপৰ্ট ল'ব। আৰু যদি আমি আপছাইডৰ কাৰণে চাওঁ তেতিয়াহ'লে আপছাইডত এই যিটো প্ৰিভিয়াছ যিটো হাই আছে ইয়াৰ পৰা ই ৰেচিষ্টেন্স ল'ব লাগে। এতিয়া আমি যদি আপছাইডৰ কাৰণে চাওঁ তেতিয়াহ'লে আপছাইডৰ কাৰণে হ'ব 46,811 আৰু হ'ব 47,133। আৰু যদি আমি ডাউন চাইডৰ কাৰণে চাওঁ তেতিয়াহ'লে হ'ব 46,211, তাৰপিছত হ'ব 45,855। ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত ধুনীয়া এটা ট্ৰেণ্ড লাইন হৈ আছিলে, যিটো ট্ৰেণ্ড লাইন এই তলত ক্ল'জ দিছে। এতিয়া যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰি ট্ৰেণ্ড লাইনৰ ওপৰত যদি এদিন ক্ল'জ দিয়ে তাৰপিছত যদি আপছাইডে যায় তেতিয়াহ'লে আমি আপছাইডৰ কাৰণে এটা মুভ দেখিবলৈ পাম। লাষ্ট যিটো ট্ৰেডিং ছেশ্যনৰ ল' আছে এই ল'টো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে কিন্তু আমি নেক্সট আমাৰ যিটো ল' আছে ইয়াৰ পৰা আমি ছাপৰ্ট ল'ম। এতিয়া আমি চাম যে ইণ্টাৰনেট আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰিম। ইণ্টাৰনেট যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ যিটো লাষ্ট আমি ট্ৰেডিং ছেশ্যনত যিখিনি আমাৰ টাৰ্গেট দিয়া আছিলে তাৰ আমি গোটেইখিনি আমি এচিভ কৰিছোঁ। আৰু কি কৰিছে আমাৰ যিটো থাৰ্ড যিটো টাৰ্গেট আছে এইটো জেগাৰ পৰা ই ছাপৰ্ট লৈছে, ছাপৰ্ট লৈ তাৰপিছত ই অলপ উঠিবলৈ চেষ্টা কৰিছে প্ৰাইচটো, কিন্তু তাৰপিছত ইয়াৰ ওচৰতে আহি ক্ল'জ দিছে। এতিয়া আমি চাম যে আমাৰ নেক্সট প্লেন কি থাকিব, নেক্সট আমি কেনেকৈ ট্ৰেড প্লেন কৰিম সেইটো এবাৰ আমি চাব লাগিব। এতিয়া অহাকালি যদি প্ৰাইচটো এইটো জেগাৰ ভিতৰত যদি অপেন হয় তেতিয়াহ'লে ইয়াৰ পৰা যদি ৰেঞ্জ বনাই আপছাইডে মুভ কৰে তেতিয়াহ'লে আমি ফাৰ্ষ্ট আমাৰ আজিৰ যিটো হাই আছে এই হাইৰ পৰা ই ৰেজিষ্টেন্স ল'ব লাগে। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি ৰেজিষ্টেন্স ল'ব লাগে। আৰু তাৰপিছত আমাৰ নেক্সট যিটো আমাৰ প্ৰিভিয়াছ ছুইং হাই আছে ইয়াৰ পৰা আমি ৰেজিষ্টেন্স ল'ব লাগে। সেইটো কাৰণে আমি আপছাইডৰ কাৰণে যদি আমি লেভেলবিলাক চাওঁ তেতিয়াহ'লে হ'ব 46,844, তাৰপিছত হ'ব 46,955, তাৰপিছত হ'ব 47,066। আৰু যদি আমি ডাউন চাইডে যদি এইটো ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আজিৰ যিটো ল' আছে এইটো ল' ব্ৰেক কৰিব লাগিব। তেতিয়াহে আমাৰ নেক্সট লেভেলখিনি হ'ব 46,311 হ'ব, তাৰপিছত 46,155, তাৰপিছত হ'ব 46,000ৰ যিটো ৰাউণ্ড ফিগাৰৰ চাইকলজিকেল লেভেল আছে ইয়াৰ ওচৰত আহি ছাপৰ্ট ল'ব লাগে। চাৰ্টটো অলপ সৰু কৰি দিছোঁ। প্ৰাইচটো যদি গেপ ডাউন অপেন হয় আৰু এইটো জেগাৰ পৰা যদি ৰেঞ্জ বনাই যদি ডাউন চাইডে মুভ কৰে আৰু তেতিয়াহ'লে তাৰ নেক্সট যিটো আমি ছাপৰ্ট ওলাই আহিব এইটো জেগাৰ পৰা ই ছাপৰ্ট ল'ব। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে প্ৰিভিয়াছ যিটো ছুইং ল' আছিলে এই ইয়াৰ ওচৰত আহি ছাপৰ্ট ল'ব লাগে। ইয়াত যদি চাই তেতিয়াহ'লে ইয়াত এটা ট্ৰেণ্ড লাইন হৈ আছে। এতিয়া এইটো ট্ৰেণ্ড লাইনৰ ওপৰত যেতিয়া ই ক্ল'জ দিব, ক্ল'জ দি যেতিয়া অলপ ছাষ্টেইন কৰি যেতিয়া আপছাইডে মুভ কৰিব আমাৰ নেক্সট যিটো ৰেচিষ্টেন্স ওলাই আহিব এইটো যিটো প্ৰিভিয়াছ ছুইং হাই আছিলে ইয়াৰ পৰা ই ৰেচিষ্টেন্স ল'ব। আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে নেক্সট আমাৰ প্ৰিভিয়াছ যিটো ছুইং আছিলে
সুইং হাই আছিলে ইয়াৰ পৰা ই ৰেজিষ্টেন্ট ল'ব লাগে এতিয়া আমি নিফটিত চাওঁ যে নিফটিত কেনেকৈ আমি ট্ৰেড প্লেন কৰিব পাৰোঁ নিফটিৰ ফাইনেল ক্লোজ দিছে 22,023.35 যেটো প্ৰিভিয়াছ ডে ক্লোজৰ পৰা ই -470.20 ডাউনত গৈ আমি ক্লোজ পাইছোঁ এতিয়া এইটো সপ্তাহৰ লটো যদি ব্ৰেক কৰি দিয়ে নেক্সট আমাৰ যেটো সাপোৰ্ট ওলাই আহিব হেতু এই যেটো মানে প্ৰিভিয়াছ যেটো সুইং লো আছিলে ইয়াৰ পৰা ই সাপোৰ্ট ল'ব লাগে আৰু আমাৰ যেটো সাপোৰ্ট লেভেলটো হ'ব হেতু হ'ব 21,866 সাপোৰ্ট লেভেলটো আৰু যদি আমি আমাৰ ৰেজিস্ট্যান্সৰ কাৰণে যদি আমি চাওঁ তেতিয়া হলে হ'ব 22,533 এটো আমাৰ কাৰণে ৰেজিস্ট্যান্স হৈ গৈছে এটো সাপোৰ্ট হৈ গৈছে এতিয়া আমি ডেইলি যদি চাওঁ তেতিয়া হলে ইয়াত এটা আমাৰ ডাবল ইনসাইড বাৰ হৈ আছে যেটো এতিয়া আমি যদি ইয়াৰ পৰা চাওঁ তেতিয়া হলে ইয়াত এটা ষ্ট্ৰং সাপোৰ্ট হৈ আছে এতিয়া এই সাপোৰ্টটো যদি ব্ৰেক কৰি দিয়া তেতিয়া হলে নিফটি আমাৰ যেটো নেক্সট আমাৰ যেটো সাপোৰ্ট ল'ব এইটো জায়গাৰ পৰা এই সাপোৰ্ট ল'ব লাগে আৰু এইটো বহুত ষ্ট্ৰং সাপোৰ্ট হৈ আছে যেটো মাল্টিপল টাচ কৰি আকৌ ৰিভাৰ্স হৈছিলে এইটো কাৰণে এবাৰ যদি এইটো জায়গাৰ পৰা ব্ৰেক কৰে তেতিয়া হলে আমি ডাউন সাইডে এইটো জায়গাত আমি দেখিবলৈ পাম যেটো 21,600 ৰ ওচৰত ই আহি পাব লাগে আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে নেক্সট আমাৰ এইটো যেটো লেভেল আছে 21,200 ৰ যেটো লেভেল আছে এইটো জায়গা আহি পাব লাগে সাপোৰ্ট পাব লাগে এতিয়া আমাৰ ডেইলিৰ কাৰণে যেটো আমাৰ ৰেজিস্ট্যান্স ওলাই আহিব আপসাইডৰ কাৰণে এটো হ'ব 22,188 তাৰ পিছত হ'ব 22,277 তাৰ পিছত হ'ব 22,366 আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়া হলে হ'ব 21,855 এটো হৈছে বহুত ষ্ট্ৰং সাপোৰ্ট হৈ আছে এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে 21,722 পাব তাৰ পিছত 21,588 এতিয়া আমি 15 মিনিট টাইম ফ্ৰেমত চাওঁ যে আমি 15 মিনিটত কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ লাষ্ট ট্ৰেডিং সেশনত যিখিনি আমাৰ লেভেল আছিলে এই লেভেলবিলাক আমাৰ গোটেইখিনি আমি এচিভ কৰিছোঁ আৰু এক্সাক্টলি আমাৰ যেটো সেকেন্ড টাৰ্গেট আছিলে এই ইয়াৰ পৰা ই সাপোৰ্ট লৈ প্ৰাইসটো ওপৰত যোৱাৰ ই চেষ্টা কৰিছিলে আৰু ইয়াৰ ওচৰত আহি ক্লোজ দিছে এতিয়া আমাৰ নেক্সট যেটো প্লেন থাকিব এটো আমি এবাৰ চাই লওঁ যে যদি প্ৰাইসটো এটো জায়গাত ওপেন হয় যদি আপসাইডে যায় তেতিয়া হলে এটো যেটো হাই আছে এটো জায়গাৰ পৰা ই ৰেজিস্ট্যান্স ল'ব লাগে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমাৰ প্ৰিভিয়াছ যেটো সুইং হাই আছে ইয়াৰ পৰা ই ৰেজিস্ট্যান্স ল'ব লাগে আৰু যদি ডাউন সাইডে যদি ব্ৰেক কৰে তেতিয়া হলে এটো যেটো লো আছে এই লোৰ পৰা ই সাপোৰ্ট ল'ব লাগে আৰু এটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমি ডাউন সাইডে এটা ফল দেখিবলৈ পাম এটো কাৰণে আপসাইডৰ যিখিনি আমাৰ ৰেজিস্ট্যান্স ওলাই আহিব হেতু হ'ব 22,111 তাৰ পিছত হ'ব 22,177 তাৰ পিছত হ'ব 22,222 আৰু যদি ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়া হলে হ'ব 21,933 তাৰ পিছত হ'ব 21,877 তাৰ পিছত হ'ব 21,811 এতিয়া প্ৰাইসটো যদি এই লোৰ ওচৰত যদি ওপেন হয় গ্যাপ ডাউন ওপেন হয় এতিয়া ইয়াতে অলপ ৰেঞ্জ বনাব লাগিব ৰেঞ্জ বনাই যদি আপসাইডে মুভ কৰে তেতিয়া হলে আমি আপসাইডৰ কাৰণে এটা সৰু ট্ৰেড পাব পাৰোঁ আৰু যদি ডাউন সাইডে মুভ কৰে তেতিয়া হলে ডাউন সাইডৰ কাৰণে এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাব পাৰোঁ এতিয়া আমাৰ বেস্ট ট্ৰেড তেতিয়া হ'ব যেতিয়া এই প্ৰিভিয়াছ যেটো হাই আছে এটো ব্ৰেক কৰিব লাগিব ইয়াৰ পিছৰ পৰা আমি এটা ভাল মুভ দেখিবলৈ পাম আৰু নহলে এটো যেটো প্ৰিভিয়াছ লো আছে এই লোটো ব্ৰেক কৰিব লাগিব তেতিয়া আমি এটা ভাল আমি ডাউন সাইডে মুভ দেখিবলৈ পাম এতিয়া অহাকালে প্ৰাইসটো ক'ত ওপেন হয় হেতু আমি চাব লাগিব আৰু আমাৰ যিখিনি লেভেল দিয়া হৈছে সেই লেভেলবিলাক চাই আমি কাম কৰিলে আমাৰ কাৰণে ট্ৰেড কৰিবলৈ ইজি হৈ যাব আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে হেক কৰিলোঁ ধন্যবাদ